ঢেকিয়াজুলিত মঙ্গলবাৰে CPIM দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে 31 ডিচেম্বৰৰ দিনা নিশা কোনো দুৰ্বৃত্তই ঢেকিয়াজুলিস্থিত CPIM দলৰ কাৰ্যালয়ৰ দৰ্জা খিৰিকী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে দলৰ পতাকা লৈ যায়। এই ক্ষেত্ৰত 1 জানুৱাৰী তাৰিখে CPIM দলে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। যদিও বৰ্তমানলৈকে CPIM দলৰ কাৰ্যালয়ত তাণ্ডৱ চলোৱা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ঢেকিয়াজুলি আৰক্ষীয়ে। ইয়াকে লৈ মঙ্গলবাৰে ক্ষোভিত হৈ পৰে CPIM দলৰ কাৰ্যকৰ্তাসকল। কাৰ্যালয়ৰ দৰ্জা খিৰিকী ভঙা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত মঙ্গলবাৰে দিনৰ 2 বজাত CPIM দলে ঢেকিয়াজুলি নগৰৰ মাজমজিয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত CPIM দলৰ শোণিতপুৰৰ জিলাৰ সম্পাদক মনেশ্বৰ বড়ো, CITUৰ শোণিতপুৰ জিলাৰ সম্পাদক ৰয়েল চৰেন, CPIM দলৰ ঢেকিয়াজুলি আঞ্চলিক কমিটিৰ সম্পাদক ৰত্নেশ্বৰ ৰাভা, বৰচলা আঞ্চলিক কমিটিৰ সম্পাদক আজগৰ আলী, CPIM দলৰ শোণিতপুৰ জিলাৰ মহিলা নেত্ৰী স্বৰ্ণ বৰাল, CPIM দলৰ শোণিতপুৰ জিলাৰ সম্পাদক মণ্ডলীৰ সদস্য অমিতাভ চৌধুৰীৰ লগতে এক শতাধিক সদস্য উপস্থিত থাকি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰে। নিশ্চিতভাৱে যোৱা 31 তাৰিখে ঢেকিয়াজুলি থকা আমাৰ পাৰ্টিৰ যি কাৰ্যালয় তিনিটাকে আঞ্চলিক কমিটি বৰগাঁও, বেউগুৰি, ঢেকিয়াজুলি আৰু বৰচলা আঞ্চলিক কমিটি আৰু এই কাৰ্যালয়ত 31 তাৰিখে নিশা কোনো দুৰ্বৃত্তই দুৱাৰ ভাঙি প্ৰৱেশ কৰি আচবাব লণ্ডভণ্ড কৰি আমাৰ পাৰ্টিৰ পতাকা ফালি ছিঙি লৈ গৈছে। আমি শংকিত হৈছোঁ। যিয়ে কেন্দ্ৰৰ পৰা গণতান্ত্ৰিকভাৱে সৰ্বসাধাৰণ মানুহৰ অধিকাৰ সংগ্ৰামৰ ৰক্ষাৰ হকে মাত মাতি আহিছে, আজি সেই গণতান্ত্ৰিক অধিকাৰ মাত মাতাৰ অধিকাৰ সৰ্বসাধাৰণ মানুহৰ অধিকাৰক আজি গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আঘাত কৰিছে। আৰু আমাৰ যিটো পাৰ্টিৰ এই গণতান্ত্ৰিক আন্দোলনৰ যি অধিকাৰ, যি নিৰাপত্তা, সেই নিৰাপত্তাহীনতাত ভুগিছে। যাৰ কাৰণে আজি আমি ওলাই আহিছোঁ। আমি স্থানীয় প্ৰশাসনক এজাহাৰ দাখিল কৰিছোঁ, আপত্তি দৰ্শাইছোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ খবৰ দিয়া নাই। আজি 24 ঘণ্টা পাৰ হৈ গৈছে। আমি আহ্বান কৰিম অন্ততঃ আমাক অতি শীঘ্ৰে কাৰায়ত্ব কৰক দুষ্কৃতিকাৰীক আৰু উচিত শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা কৰক। আৰু বাওঁপন্থীৰ যি গণতান্ত্ৰিক আন্দোলন, সৰ্বসাধাৰণ গৰীব মানুহৰ যে অধিকাৰ ৰক্ষাৰ হকে কৰা সংগ্ৰাম আন্দোলন, সেই সংগ্ৰাম আন্দোলনৰ অধিকাৰ ৰক্ষা কৰক। এইখিনি আহ্বান কৰিছোঁ। কিন্তু দেখা গৈছে সেই আক্ৰমণ কেৱল মাত্ৰ চোৰ ডকাইতি বা দুষ্কৃতিকাৰীৰ নামতেই নহওক কিংবা দুৰ্বৃত্তিকাৰীৰ নামতেই নহওক, সি ৰঙা পতাকাৰ ওপৰত আক্ৰমণ কৰিছে। সি পৰিকল্পিতভাৱে, আমি বিশ্বাস কৰোঁ সি পৰিকল্পিতভাৱে বামপন্থীৰ ওপৰত আক্ৰমণ কৰিছে, ৰাজনৈতিক আক্ৰমণ কৰিছে। এই আক্ৰমণক আমি তীব্ৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু লগতে প্ৰশাসনক মই পুনৰবাৰ আহ্বান জনাইছোঁ এই দুষ্কৃতিকাৰীক কাৰায়ত্ব কৰি আমাৰ গণতান্ত্ৰিক অধিকাৰ সুন্দৰ ৰাখক। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।